লৰা ছোৱালী এইটো স্কুল দিয়ে যায় স্যাৰ বহুত ডাঙৰ ডাঙৰ স্কুল কলেজ বনালে স্যাৰ ৰাস্তাটো বনাত আমি ডিস্ট্ৰিবিউশন কলে লাগি আছো ডেকোৰেশন কৰিছে কিন্তু ৰাস্তাত লৈ নামটো লগাই দিছে কিন্তু সেইটো কাৰ্বি আংলঙৰ পাত গতিকে মোৰ সিমান নহ'লেও কাৰ্বি আংলং কমাৰ্চ কাউন্সিলৰ জুৰিডিকশ্যন নহ'লেও মোৰ সিমান নহ'লেও মই চিফ ইঞ্জিনিয়াৰ আৰু আমাৰ চিফ সেক্ৰেটাৰী আৰু নগৰ চিফ মিনিষ্টাৰৰ লগত আলোচনা কৰি এইটো ৰাস্তা মানে আমি কি 2017 চনৰ পৰা আমি যিহেতু ভুগি আছোঁ যেনেকুৱা ৰাস্তা হৈছে মানে পানীয়ে বোকাই শিল গুটিয়ে আৰু হিচাপ নাই মানে ক'বৰ কাৰণে কিন্তু এইটো ৰাস্তাটো আমি যিটো জীয়াটো ভুগিছোঁ সেইটো জীয়াটো আমাৰ ওপৰলাক আমি খবৰ দিছিলোঁ জনাইছিলোঁ যে এইটো ৰাস্তাটো আমাক ভাল কৰি দিব লাগে কিন্তু তেখেতে আমাক সেইটো ইগন'ৰ কৰিলে ইগন'ৰ কৰাৰ পিছত কি ক'লে কি এইটো ৰাস্তা আমাৰ নহয় এইটো কাৰ্বি আংলঙৰ ৰাস্তা সেইকাৰণে এইটো আমি চাব নোৱাৰোঁ আমি অটলবোৰ জনাইছিলোঁ এইটো কথা কিন্তু তেখেতে এনেকৈ ক'লে মানে যে আমি অটলবোৰ চৰক জনাইছিলোঁ মানে এইটো কথাটো যে আমাৰ ৰাস্তাটো এইটো ভাল কৰি দিব লাগে কিন্তু সেইটো নহ'লে এতিয়া মানে কি কাৰ্বি আংলঙক এৰি দিছে মানে এইটো ৰাস্তাটো আমাৰ নহয় কাৰ্বি আংলঙৰ দায়িত্বত পৰে বোকাখাট সমষ্টি পৰে এইটো তুলিৰাম ৰংথং আহিছিলে তেখেতে কৈছে যে এইটো ৰাস্তা এতিয়াতো বোকা হৈ আছে বাৰিষা দিন তেতিয়া আৰু 3 মাহ সময় দিয়ক আমি ৰাস্তা পদূলিবিলাক শুকাব দিয়ক তেতিয়া আমি চেষ্টাটো কৰিম আৰু বুলি তেনেকৈ কৈছে কাৰ্বি আংলঙৰ CMৰ লগত সাক্ষাৎকাৰ কৰিলোঁ নামটো আছিলে তুলিৰাম ৰাংহাৰ তেখেতৰ লগত সাক্ষাৎ কৰিলোঁ আমাৰ যিটো লবণঘাটৰ পৰা কাৰ্বি আংলঙৰ যিটো জইনিং ৰোড সেই ৰোডটোৰ বিষয় লৈ কথা পাতিলোঁ কাৰণ আমি এই ৰোডটোত আমি যথেষ্ট জীয়াটো ভুগি আছোঁ যথেষ্ট মানে ৰোডটো বেয়া হৈছে গতিকে তেখেতৰ লগত কথা পাতিলোঁ তেখেতে আমাক কথা দিছে 3 মাহৰ ভিতৰত মানে আমি কামটো কৰি দিম বুলি কৈছে তেখেতে আৰু আমি এটা আধাৰশিলা যিটো কাৰ্বি আংলঙত মানে দলঙৰ পাৰ হৈ কাৰ্বি আংলঙৰ যিটো এটা আধাৰশিলা আছে সেই আধাৰশিলাটোত লিখা আছে যে লবণঘাটৰ পৰা কাৰ্বি আংলঙলৈ মানে পথছোৱা তেখেতসকলে বনাই দিছোঁ বুলি এটা আধাৰশিলা স্থাপন কৰিছোঁ আমি সেইটোও দেখুৱাইছোঁ যে এই ৰাস্তাটো কেনেকৈ মানে বনালে যিটো ৰাস্তা আমাৰ হোৱা নাই কাৰ্বি আংলঙৰ পৰা হৈছে কিন্তু লবণঘাটৰ পৰা আমাৰ হোৱা নাই গতিকে তেখেতক আমি এইখিনি মানে জনোৱাৰ পাছতে তেখেতে আমাক কথা দিছে এতিয়া দেখা যায় তেখেতে কি কৰে কাৰ্বি আংলঙৰ অসমত আমি বাহিন্দা এতিয়া অসমত আমি যেতিয়া আছোঁ সকলো জাতি জনগোষ্ঠীও আছে আমি কাৰ্বি আংলং হ'লেও আমি অসমৰ মাটিতে আছোঁ গতিকে ইয়াত অসমৰ মাটি বা গোলাঘাটৰ জিলাৰ সীমা বা কাৰ্বি আংলঙৰ সীমা এইটো নহয় গতিকে এইটো আমি কৰিবলগীয়া আছে কৰিব লাগিব যা ৰাইজে যিটো অসুবিধা হৈছে সেইটো হ'ব মই যিমান পাৰোঁ এতিয়া আপোনালোকে 2-3 মাহৰ ভিতৰতে এৰি দিয়ক কাৰণ এতিয়া বাৰিষা আহি আছে সেইদিন যেতিয়া আপোনালোকে যেতিয়া বুকিং ছিজনত আহি যাব কাম কৰাৰ সময় যেতিয়া আহিব তেতিয়া মই যিমান পাৰোঁ এইটো চেষ্টা কৰিম প্ৰকৃতাৰ্থত এই ঠাইখিনি মানে যিটো ৰাস্তাৰ কথা কৈছে এই ঠাইটুকুৰা ক'ত পৰে কাৰ্বি আংলঙত পৰে নে গোলাঘাটত পৰে এতিয়ালৈকে আমি সীমাটো আমি এতিয়ালৈকে জোখা নাই গতিকে জইনিং ৰোড বুলি কৈছে জইনিং ৰোড মানে এইটো গোলাঘাট ডিষ্ট্ৰিক্টতে পৰে কিন্তু এইটো জইনিং হ'ব বাইদেউ মই ডিষ্ট্ৰিক্টত নাই বুলি কৈছে যিমান পাৰোঁ মই চেষ্টা কৰিম এইটো কৰিবৰ কাৰণে